নমস্কাৰ ফ্ৰেণ্ডছ সকল কেনেকুৱা আছে নিশ্চয় ভালে আছে তো বন্ধুসকল আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে এটা গুড নিউজ দিব আহিছোঁ তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আত্মনিৰ্ভৰশীল আঁচনি আপোনালোকে ইমান দিন ৱেইট কৰি আছে যে দাদা কেতিয়া টকাটো দিব টকাটো কেতিয়া পাম যিসকলে আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আবেদন কৰিছিলে যিসকলে ইণ্টাৰভিউ হৈছে এতিয়া আপোনালোকক টকা দিব গভৰ্ণমেণ্টে তো সিএম ছাৰে আধা ঘণ্টামান আগতে ফেচবুক লাইভত সকলোকে জনাই দিছে যে আত্মনিৰ্ভৰশীল আঁচনিৰ টকা অহা ফেব্ৰুৱাৰী 6 তাৰিখ ডেটটো ঘোষণা কৰি দিছে আপোনালোকক 6 তাৰিখত অহা মানে ফেব্ৰুৱাৰী 6 তাৰিখত আপোনালোকে টকাখিনি দিয়া হ'ব যিসকলে আত্মনিৰ্ভৰশীল আঁচনি এপ্লাই কৰিছে যিসকলে আত্মনিৰ্ভৰশীল আঁচনিৰ ইণ্টাৰভিউ দিছে জানুৱাৰীৰ আজি হ'ল 16 তাৰিখ আৰু 14 দিনমান পিছত ফেব্ৰুৱাৰী 6 তাৰিখত আপোনালোকে আত্মনিৰ্ভৰশীল আঁচনিৰ টকাটো লাভ কৰিব তো ফ্ৰেণ্ডছ সকল ফেচবুক লাইভত সিএম ছাৰে 1 ঘণ্টামান আগতে ফেচবুক লাইভত কৈছিলে সকলোৰ আগতে এই কথাটো কৈছিলে যে যিসকলে আত্মনিৰ্ভৰশীল আঁচনিৰ মানে ইমান দিন ৱেইট কৰি আছিলে যে টকাটো কেতিয়া দিম কেতিয়া আমি 1 লাখ টকা পাম তো প্ৰথমতে আপোনালোকে 2 লাখৰ ভিতৰত 1 লাখ টকা লাভ কৰিব আৰু এই 1 লাখ টকা দি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব তো এইটো এটা গুড নিউজ জনাই দিছে সিএম ছাৰে আৰু ডেটটোও জনাই দিছে যে আপোনালোকে এই ডেটতে টকাখিনি লাভ কৰিব পাৰিব প্ৰতিটো জিলাতে এই অনুষ্ঠানটো কৰা হ'ব ধৰি লওক ডিব্ৰুগড় তিনিচুকীয়া মিলি এদিন সভা হ'ব তাৰ পিছত বৰপেটা নগাঁও মিলি এদিন সভা হ'ব এই সভাতে আপোনালোকে মানে ডিষ্ট্ৰিক্টে বিতৰণ কৰিব 1 লাখ টকাৰ চেক তো সিএম ছাৰে কি কৈছে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ ভালদৰে চাই লওক নহলে একো বুজি নাপাব ভাবিব যে মই ফেক ভিডিঅ' বনাই আছো নেকি ফেক নহয় আপোনালোকে ভিডিঅ'টো নিজে চাই লওক যে সিএম ছাৰে কি কৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো চাইছে নিশ্চয় সম্পূৰ্ণ তো সিএম ছাৰে অলপ আগতে ফেচবুক লাইভৰ জৰিয়তে সকলোকে জনাই দিছে যে আত্মনিৰ্ভৰশীল আঁচনিৰ টকা 1 লাখ টকা ফাৰ্ষ্ট কিস্তি 1 লাখ টকা আপোনালোকে দিয়া হ'ব অহা ফেব্ৰুৱাৰী 6 তাৰিখত তো বন্ধুসকল 6 তাৰিখত আপোনালোকে ৰেডি হৈ থাকক কাৰণ আত্মনিৰ্ভৰশীল আঁচনিৰ টকাখিনি আপোনালোকক দিয়া হ'ব 2 লাখৰ ভিতৰত 1 লাখ টকা দিয়া হ'ব আৰু এই 1 লাখ টকা দি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব তো বন্ধুসকল এতিয়া কথা হ'ল যে আপোনালোকে সিলেকশন প্ৰসেস কেনেকুৱা হ'ব সিলেকশন প্ৰসেস হৈয়ে গৈছে এতিয়া অকল আপোনালোকে মানে জনাই দিব যে কোনে কোনে সিলেকশন হৈছে কোনে কোনে হোৱা নাই তো ফেব্ৰুৱাৰী মাহতে এই অনুষ্ঠানটো কৰিব সকলো ডিস্ট্ৰিক্টতে হ'ব মানে অসমৰ যেটো 35টা ডিস্ট্ৰিক্ট আছে সেই 35টা ডিস্ট্ৰিক্টতে এই টকাখিনি বিতৰণ কৰা হ'ব চেকৰ জৰিয়তে তো ফ্ৰেণ্ডছ সকল আপোনালোকক জনাই দিয়া হ'ব ডিআইসি অফিচৰ পৰা আপোনালোকক কন্টাক্ট কৰিবই সো ডিআইসি অফিচৰ পৰা আপোনালোকক জনাই দিয়া হ'ব যে ফেব্ৰুৱাৰী 6 তাৰিখতে আপুনি ৰেডি হৈ থাকক আপোনাক টকাটো দিয়া হ'ব এটা প্ৰগ্ৰাম হ'ব আৰু এই প্ৰগ্ৰামতে আপোনালোকে আত্মনিৰ্ভৰশীল আঁচনিৰ টকাখিনি লাভ কৰিব পাৰিব তো এইটো এটা গুড নিউজ সকলোৰে বাবে তো আপোনালোকে ইমান দিন ৱেইট কৰি আছিল এতিয়া আপোনালোক আৰু ৱেইট কৰিব নালাগে ডেটটো জনাই দিছে সিএম ছাৰে ফেব্ৰুৱাৰী 6 তাৰিখ তো ফ্ৰেণ্ডছ সকল আজি এইখিনি ভিডিঅ' আছিল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু যদি চেনেলটো নতুন ভিজিট কৰি আছে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব